স্বাগতম জানাইছোঁ বহলা বেটৰ এই প্ৰতিবেদনৰ মাজলৈ প্ৰিয় দৰ্শকসকল মই বৰ্তমান উপস্থিত আছোঁ যোৰহাটৰ যে ক্ৰিষ্টেল ডায়েগনষ্টিকত মই উপস্থিত আছোঁ আৰু মোৰ সতীৰ্থ আপোনালোকক দেখুৱাব আজি ইয়াত মৰমৰ যোৰহাট আঁচনিৰ অধীনত ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনিৰ শীৰ্ষক তেওঁলোকৰ এখন সজাগতা সভা আৰু ইয়াত সভা অনুষ্ঠিত হৈ আছে আৰু যক্ষ্মা হাৰিব দেশ জিকিব আচলতে তেওঁলোকে এই যি তেওঁলোকৰ মূল মন্ত্ৰ তেওঁলোকে এই ক্ষেত্ৰত যক্ষ্মা আচলতে নিৰ্মূল কৰাৰ উদ্দেশ্যে ইয়াত আজি গোট খাইছে আৰু যথেষ্ট সংখ্যক আচলতে বিশিষ্ট স্বাস্থ্য বিভাগৰ বিশিষ্ট লোকসকল ইয়াত উপস্থিত আছে আৰু যথেষ্ট সংখ্যক চিকিৎসকসকল আছে আৰু বহুতো লোক ইয়াত উপস্থিত আছে আৰু স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ইয়াত উপস্থিত আছে ডক্টৰ চন্দ্ৰ বৰা উপস্থিত আছে আৰু ভক্তিময় ভট্টাচাৰ্য ছাৰ উপস্থিত আছে আৰু যথেষ্ট সংখ্যক লোক উপস্থিত আছে আৰু মই মোৰ সতীৰ্থক আপোনালোকক তাৰ কিছু দৃশ্যাংশ পোনে দেখুৱাই ল'বলৈ চেষ্টা কৰিম ছাৰৰ নেতৃত্বত কাম কৰি যাবলৈ যিটো আমি আগ্ৰহ পাইছোঁ সেইটো সঁচাকৈ ভাল মই আকৌ এবাৰ কৈছোঁ যে আমি প্ৰাইভেট ডক্টৰসকলৰ লগত আৰু যিসকল গভৰ্ণমেণ্ট ডক্টৰে প্ৰাইভেট প্ৰেক্টিছ কৰে NPA নন প্ৰেক্টিচিং এলাউন্স তেখেতসকলে নলয় সেইসকল প্ৰাইভেট প্ৰেক্টিচনাৰকো আমি কৰিব বিচাৰিছোঁ বিকজ দ্য ৰোল অফ এ ডক্টৰ ডিউৰিং প্ৰাইভেট প্ৰেক্টিচিং আৱাৰ তেখেতসকলে NTP প্ৰগ্ৰেমত আৰু ছাৰে কৰি থোৱা ধৰণে আমাৰ নেশ্যনেল যিটো HIV প্ৰগ্ৰেম আছে সেই HIV প্ৰগ্ৰেমতো বহুত তেখেতসকলে জানিব লগা কথা আছে আমাৰ মাজত এজন আজি HIV পজিটিভ ব্যক্তি আহিছিলে তেখেত আহিব বুলি মই ভাবিছোঁ তেখেতৰ কিবা এটা প্ৰব্লেম হৈছে শাৰীৰিক অসুস্থতাৰ কাৰণে অকণমান ওলাই গৈছে তেখেত আকৌ আহিলে আপোনালোকৰ লগত ইণ্ট্ৰডাকশ্যন মই কৰাই দিম আমাৰ মাজত TB চেম্পিয়নো আছে পাছত আপোনালোকে জানিবলৈ পাব মই প্ৰথমতে ডক্টৰ অৰূপজ্যোতি কলিতা ডিছেক্টৰ one is TB infection and one is TB disease. So TB infection also known as latent TB and TB disease that is the manifestation with clinical signs and symptoms. So we will subject the patient to smear examination. Nowadays smear examination along with smear examination there is also option of sputum non-examination, duplication amplification testing. That is either CBNAT, that is cartridge-based testing, or PRUNAT. PRUNAT is also a food machine. It is designed in India only, and that is called as microbiologically confirmed TB. If there is smear is negative, but X-ray is suggestive of TB, we have to advise duplication amplification test. And if the amplification test, there মোৰ লগত জিলা নোডেল বিষয়া ডক্টৰ ভক্তিময় ভট্টাচাৰ্য ছাৰ আছে ছাৰ আমি আপোনাৰ পৰা আজি অনুষ্ঠানটোৰ বিষয়ে অকণমান জানিব বিচাৰিম আমাৰ আজি অনুষ্ঠানটো হ'ল যে আমি যি আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰীদেৱৰ নেতৃত্বত 2025 চনৰ TB মুক্ত ভাৰত ঘূৰিব বিচাৰিছোঁ সেই হিচাপত আমি প্ৰাইভেট ডক্টৰসকলক আৰু প্লাছ ইন হাউচ কেম্পেইন এখন প্ৰাইভেট ডায়েগনষ্টিকত ইন হাউচ কেম্পেইন কৰিবলৈ বিচাৰিছোঁ প্ৰাইভেট ডক্টৰসকলক ট্ৰেইনিং কৰিবলৈ বিচাৰিছোঁ TB এলিমিনেশ্যন প্ৰগ্ৰেমত সেই প্ৰগ্ৰেমটোত আমাক ডক্টৰছ ফৰ ইউ বুলি এটা NGOয়ে সহায় কৰি আছে আৰু আমাৰ কেইবাজনো বিশিষ্ট এক্সপাৰ্ট ষ্টেটৰ পৰা আহিছে ষ্টেট ছাপৰ্ট ইউনিটৰ পৰা ডক্টৰ অৰূপজ্যোতি কলিতা আৰু WHO কনচালটেণ্ট ডক্টৰ দিগন্ত ঠাকুৰীয়া আৰু আমাৰ পালমনী মেডিচিন ডিপাৰ্টমেণ্টৰ মেডিকেল কলেজৰ ডক্টৰ বিশ্বজিৎ ভূঞা আমাৰ মাজত আছে আমাৰ মাজত TB চেম্পিয়ন মিনতি পুৰাণ ডাঙৰীয়া ডক্টৰছ ফৰ ইউ আৰু প্লাছ পাৰ্থ আৰু এনেকৈ কেইবাজনো ব্যক্তি আমাৰ মাজত আছে যিসকলে সকলো সময়তে লাগি জিলাখনৰ প্ৰাইভেট নটিফিকেশ্যন আনিবলৈ সহায় কৰিছে PPM বিজু কমান ডাঙৰীয়াৰ নেতৃত্বত আৰু মোহাম্মদ আব্দুল্লাহ আৰু তেনেকৈ আমাৰ টবাকো কণ্ট্ৰল চেলৰ দীপ্তি শইকীয়া এনেকৈ কেইবাজনো বিশিষ্ট আমাৰ ব্যক্তি আমাৰ মাজত আজি আছে সকলোৱে মিলি আমি প্ৰাইভেট ডক্টৰসকলক এৱাৰ কৰিব বিচাৰিছোঁ ইন হাউচ কেম্পেইন কৰিব বিচাৰিছোঁ যাৰ TB এলিমিনেশ্যনটোত আমাৰ সহায় হয় আৰু TB এলিমিনেশ্যনৰ কাৰণে যিখিনি ছাপৰ্টিভ লাগে ড্ৰাগ এডিক্ট টবাকো এডিক্ট নাইকিয়া কৰিবৰ কাৰণে তাৰ ডি এডিকশ্যনৰ কাৰণে আমি আজি চেষ্টা কৰিছোঁ জইণ্ট ডিৰেক্টৰ ছাৰ অসম সৌৰভ শশীধৰ ফুকন ছাৰে এইটো উদ্বোধন কৰি দিছে আৰু তেখেতৰ নেতৃত্বতে এটা কনচেপ্ট আমাৰ যোৰহাট জিলাত আছে মৰমৰ যোৰহাটটো আমাৰ যোৰহাট জিলাৰ উপায়ুক্ত মহোদয়ৰ এটা আঁচনি
সেই প্ৰচেষ্টাৰ অন্তৰত আমি কাম কৰি তীব্ৰ গতিত আগবাঢ়ি গৈছোঁ ভাবিছোঁ এনেকৈ যদি কৰি যাওঁ তেনেহ'লে আমাৰ মাজত টিবি এলিমিনেশ্যনৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাব পাৰিম more than 70. If it is more than 70, it is highly suspicious of TB. If it is 40 to 69, is more than less than 40, if you are non-smoker, then only it will be judged by the pediatric physician. So this is for musculoskeletal TB. So the characteristic thing is night cry or nighttime severe pain and tenderness and abscess formation and আজি আমি ইয়াত যি কাৰণে সমবেত হৈছোঁ আপোনালোকে ইতিমধ্যে গম পাইছে যিখিনি প্ৰাইভেট প্ৰেক্টিচনাৰ ডক্টৰ আছিল তেখেতসকলক টিবি কেনেকৈ আমি কণ্ট্ৰল কৰিব লাগিব ৰিপৰ্টিঙৰ ইম্পৰ্টেঞ্চ কি কেনেকৈ আমি আমাৰ নেশ্যনেল যিটো মিছন আছে অনাৰেবল প্ৰাইম মিনিষ্টাৰ যিটো মিছন আছে সেই মিছনত আমি কেনেকৈ হাত আগবঢ়াব পাৰোঁ সেইকাৰণে আমি গোটেইখিনি ইয়াতে সমবেত হৈছিলোঁ প্ৰায় 25জনমান ডক্টৰ ইয়াতে আহিছে আৰু গোটেই ইনিচিয়েটিভ লৈছে আমাৰ ডক্টৰছ ফৰ ইউ বুলি সংগঠনটোৱে লগতে আমি তাত সহায় আগবাঢ়িছোঁ আমাৰ ডক্টৰ জইণ্ট ডিৰেক্টৰ ইয়াতে ইতিমধ্যে আছিলে ইতিমধ্যে আমাৰ ভক্তিদা আছিলে সুৰ এক্সপাৰ্ট আমাৰ লগত আছে আৰু টিভি স্পেচিয়েলটো আছিলে গোটেইখিনি আমাক তেখেতসকলক এটা আভাস দিছে যে কেনেকৈ আমি এই মিছনটো ছাকচেছফুল কৰিব পাৰোঁ আৰু গতিকে আমি যোৰহাটত প্ৰথমবাৰৰ কাৰণে আমাৰ প্ৰাইভেট ছেটআপত ক্ৰিষ্টেল ডায়েগনষ্টিক প্ৰাইভেট ছেটআপত আমি এই অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ আৰু আমি ভাবোঁ ইয়াৰ দ্বাৰাই আমাৰ গোটেই ডক্টৰখিনি যথেষ্ট অনুপ্ৰাণিত হৈছে কেনেকৈ ৰেজিষ্টেঞ্চ টিবিবিলাক ট্ৰিটমেণ্ট কৰিব লাগে কেনেকৈ ৰিপৰ্টিং কৰিব লাগে আমি কিদৰে 25ত টিবি এলিমিনেট কৰিব পাৰিম সেই গোটেইখিনিৰ ওপৰত সকলোৱে এটা আভাস দিছে আৰু এই ক্ষেত্ৰত আমি ক্ৰিষ্টেলৰ ফালৰ পৰা আমি যিমানখিনি পাৰোঁ সজাগতা কৰিবৰ কাৰণে মানুহখিনিক মাতিছোঁ আমি আশা কৰিছোঁ এই যাত্ৰাত আমি সফল হ'ম আৰু এই মিছনটোৰ লগত মই আগৰ পৰা জড়িতই গতিকে ভক্তিদাই কোৱাৰ কাৰণে ডক্টৰ ফৰ ইউ তেওঁলোকৰ আমাৰ ওচৰলৈ আহিলে গতিকে আমি সকলোৱে একেলগ হৈ এই মিছনটো আমি যোৰহাটত প্ৰাইভেট ছেটআপত প্ৰথমবাৰৰ কাৰণে আমি কৰিছোঁ আৰু আশা কৰিছোঁ ই সকলো ডক্টৰকে সহায় কৰিব আৰু আমি প্ৰাইম মিনিষ্টাৰ যিটো মেইন উদ্দেশ্য আছিলে টিবি 2025 নিৰ্মূলত আমি সহায় আগবঢ়াব পাৰিম আজি জিলা স্বাস্থ্য সমিতি যোৰহাট আৰু যোৰহাটৰ ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূলকৰণ আঁচনিৰ জিলা কোষে যৌথভাৱে আমাৰ ব্যক্তিগত খণ্ডৰ চিকিৎসকসকলক যক্ষ্মা ৰোগ সম্পৰ্কে সজাগতা আৰু তেখেতসকলক অংশগ্ৰহণৰ কাৰণে যি কৰ্মশালা অনুষ্ঠিত কৰিলে সি নিশ্চয় প্ৰশংসনীয় ইয়াতে বিশ্ব স্বাস্থ্য সংস্থাৰ আৰু লগতে যোৰহাট মেডিকেল কলেজৰ বিশেষজ্ঞ আমাৰ সমল ব্যক্তি আছিলে আমি জানো যে মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে আমাৰ দেশৰ পৰা যক্ষ্মা ৰোগ নিৰ্মূলকৰণৰ কাৰণে অভিলাষী আঁচনি গ্ৰহণ কৰিছে 2025 চনৰ ভিতৰত ভাৰতবৰ্ষক যক্ষ্মামুক্ত কৰাৰ এটা আন্দোলন চলি আছে ব্যক্তিগত খণ্ডৰ চিকিৎসা ক্ষেত্ৰসমূহ আৰু চিকিৎসকসকলে এই ক্ষেত্ৰত বিশেষ ভূমিকা ল'ব লাগিব আৰু তেখেতসকলৰ অংশগ্ৰহণ আৰু তেখেতসকলৰ সহযোগিতাহে ভাৰতবৰ্ষক এখন যক্ষ্মামুক্ত দেশ হিচাপে আগবঢ়াই নিয়াত সফল কাম হ'ব সেই সূত্ৰে আজি ব্যক্তিগত খণ্ডৰ চিকিৎসকসকল আৰু ব্যক্তিগত খণ্ডৰ স্বাস্থ্য খণ্ডৰ বিভিন্ন অনুষ্ঠান তেখেতসকলৰ প্ৰতিনিধি ইয়াতে আজি উপস্থিত আছিলে আৰু জিলা স্বাস্থ্য আমাৰ বিষয়াসকল বিশেষকৈ আমাৰ যুটীয়া স্বাস্থ্য সঞ্চালক মহোদয় আৰু জিলা যক্ষ্মা বিষয়া মহোদয় তেখেতসকলে ইয়াতে সুন্দৰভাৱে এই অনুষ্ঠানটোত সকলোকে অংশগ্ৰহণ সুনিশ্চিত কৰিছিলে গতিকে আমি আশা কৰোঁ যে যোৰহাট জিলা অসমৰ ভিতৰতে প্ৰথম যক্ষ্মা মুক্ত জিলা হিচাপে পৰিগণিত হ'ব সকলোৰে প্ৰতিনিধিত্ব আৰু সকলোৰে অংশীদাৰিত্ব লৈ
এটা চৰকাৰী চাকৰিৰ বাবে আপুনি প্ৰস্তুতি চলাই আছে নেকি? ইতিমধ্যে অসম চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ 12,600টা পদৰ বাবে বিজ্ঞাপন মুকলি কৰিছে। আপোনালোকৰ বাবে এটা সুখবৰ লৈ আহিছে যোৰহাটস্থিত ইনচাইড একাডেমীয়ে। অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, আছাম পুলিচ আদি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি 10মটো দুমহীয়া প্ৰশিক্ষণৰ বেটছ আৰম্ভ কৰিবলৈ লোৱা হৈছে। বৰ্তমানলৈকে প্ৰায় 150ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে এই প্ৰশিক্ষণৰ দ্বাৰা উপকৃত হৈছে। ইনচাইড একাডেমীত প্ৰদান কৰা হ'ব মেথছ, ৰিজনিং, ইংলিছ, জেনেৰেল নলেজ আদি বিভিন্ন বিষয়সমূহ আৰু ইয়াৰ বিভিন্ন শ্বৰ্টকাট ট্ৰিকসমূহ, যি আপোনাক অতি কম সময়ৰ ভিতৰতে প্ৰশ্নসমূহ সমাধান কৰাত পাৰ্গত কৰি তুলিব। গতিকে পলম নকৰি আজিয়েই এই দুমহীয়া ক্ৰেছ কোৰ্ছৰ নামভৰ্তিৰ বাবে যোগাযোগ কৰক ইনচাইড একাডেমীৰ সৈতে। জীৱন যাত্ৰাত অপৰিহাৰ্য হৈ পৰা এখন ক্লিনিকেল লেবৰেটৰীৰ পৰা আপুনি বাৰু কি বিচাৰে? সুন্দৰ পাৰ্কিঙৰ সুবিধাৰে এক সুন্দৰ পৰিৱেশ, সুবিধাৰে কেইজনমান সহৃদয় কৰ্মচাৰী, আৱশ্যকীয় সুৰক্ষাৰ সকলো সৰঞ্জাম, প্ৰয়োজনত অলপ মনোৰঞ্জন, যাৰ দ্বাৰা ক্ষণিকৰ অপেক্ষাও হৈ পৰিব পাৰে সুন্দৰ। অভ্যৰ্থনাৰ পৰা লেবৰেটৰীলৈ সুন্দৰ ব্যৱহাৰেৰে সহানুভূতিশীল কৰ্মচাৰী, পৰিষ্কাৰ ৱাছৰুম, অভিজ্ঞতাৰে পুষ্ট কিছু কৰ্মচাৰী, বিশ্বমানৰ অত্যাধুনিক পৰীক্ষাগাৰ, সময়ক প্ৰত্যাহ্বান জনাব পৰা দ্ৰুত সেৱা। এই সকলো সুবিধা পাবৰ বাবে আপোনাৰ ওচৰতে আছে যোৰহাটৰ চাৰিগাঁও বাইপাছৰ কাষতে এম কেয়াৰ। অসম তথা যোৰহাটবাসীৰ বাবে এটি সুখবৰ। অসমৰ পৰ্যটন ক্ষেত্ৰখনৰ বাবেও এটি সুখবৰ। মুকলি হ'ল অত্যাধুনিক সা সুবিধাৰে ভৰা হোটেল কিংডম পেলেচ। আমাৰ ইয়াত 31টা শীততাপ কোঠাৰ লগতে প্ৰিমিয়াম, এক্সিকিউটিভ, ডিলাক্স কোঠালি লাভ কৰিব আপুনি। তৃপ্তিৰে এসাঁজ খাবৰ বাবে ভাৰতীয়, চাইনিজৰ লগতে বিভিন্ন সুস্বাদেৰে ভৰা আহাৰো উপলব্ধ। আপোনাৰ স্বাস্থ্যৰ বাবে অত্যাধুনিক ব্যায়ামগাৰৰ ব্যৱস্থা কৰা হৈছে। জন্মদিনৰ লগতে বিভিন্ন অনুষ্ঠান, সভা সমিতিৰ বাবে সভা কক্ষ, আপোনাৰ সন্তানৰ বাবে খেলা ধূলাৰ সুবিধা, মনোৰঞ্জনৰ ব্যৱস্থা, স্বাস্থ্যৰ জৰুৰীকালীন সময়ত চিকিৎসকৰ লগত পৰামৰ্শ, 24 ঘণ্টাই ৱাইফাই আৰু ইণ্টাৰনেট উপলব্ধ। কেফে, আপোনাৰ প্ৰয়োজন হলে ভ্ৰমণৰ বাবে আৰামদায়ক গাড়ীৰ ব্যৱস্থা, আহল বহল পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। আপোনাক স্বাগতম জনাইছো আমাৰ হোটেল কিংডম পেলেচলৈ।
আমাৰ ঠিকনাটি হৈছে চিটৰ ৰোড HTCৰ সমীপত যোৰহাট অধিক তথ্যৰ বাবে যোগাযোগ কৰিব পাৰে 8099780440 নম্বৰত আমাৰ ল্যান্ডলাইন নম্বৰটি হৈছে 91037635077714